নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ হাই সেকেন্ডাৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' যেহেতু সমৰ্থ পৰ্টেলত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব BA BSc BCom অৰ্থাৎ আন্ডাৰ গ্ৰেজুৱেচনৰ এডমিশনৰ বাবে যিসকলে কৰা নাই অতি সোনকালে কৰি লওক যিকোনো কলেজত এডমিশনৰ বাবে আপোনালোকে সমৰ্থ পৰ্টেলৰ পৰা অনলাইন এপ্লাই কৰিব লাগিব এডমিশনৰ বাবে অনলাইন আবেদন কিদৰে কৰিব পাৰিব ডকুমেন্ট কি প্ৰয়োজন হ'ব কিদৰে আপলোড কৰিব অলৰেডি মই ডিটেইলছত ভিডিঅ' কেইবাটাও বনাই দি ৰাখিছোঁ ডেসক্ৰিপচনত লিংক এটা দি ৰখা হৈছে আপোনালোকে তাত গৈ পেলাই চাই ল'ব পাৰে এটা বহুতে কমেন্ট কৰি আছিল যে মোৰ ভুল হৈ গ'ল কাৰেকচন কৰিব পাৰিম নে নোৱাৰিম প্ৰগ্ৰাম সিলেকচন কেতিয়া হ'ব বা কলেজসমূহ মই কেতিয়া সিলেক্ট কৰিব পাৰিম ৰেজিষ্ট্ৰেচনটো কমপ্লিট হোৱাৰ পাছতো কলেজসমূহ সিলেক্ট কৰিবলৈ অহা নাছিলে প্ৰগ্ৰাম সিলেক্ট কৰিবলৈ অহা নাছিলে আপোনালোকৰ বহুতে ফাইনেল সাবমিট কৰি দিলে কিন্তু তাৰ পাছত দেখিছে যে কিছুমান ভুল হৈ গ'ল এতিয়া ভুলখিনি এডিট কৰা অপচন নাই পোৱা তেওঁলোকৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে কিদৰে কাৰেকচন কৰিব পাৰিব প্ৰগ্ৰাম সিলেকচন কেতিয়াৰ পৰা হ'ব সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যেহেতু প্ৰগ্ৰাম সিলেকচন বৰ্তমান আৰম্ভ হোৱা নাই যেতিয়াই আৰম্ভ হ'ব লগালগ মই ভিডিঅ' আপলোড কৰিম লগালগ ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখক এতিয়া আহক প্ৰথমতে নটিছখন চাই লওক আপোনালোকে ইয়াত দেখিবলৈ পাব সমৰ্থ আপোনালোকে ৱেবছাইটটো মই ডেসক্ৰিপচনতে দি ৰাখিছোঁ তাত ক্লিক কৰক তাত ক্লিক কৰাৰ পাছতে আপোনালোকে ডেস্কবৰ্ডটো দেখিবলৈ পাব তাত নটিছ অপচনটোত ক্লিক কৰিব এডমিশন নটিফিকেশ্যন উইথ টাইমলাইন আপোনালোকে দেখিবলৈ পাইছে 24 তাৰিখে নটিছখন মুকলি কৰি দিয়া হৈছে অৰ্থাৎ আজি আপোনালোকৰ নটিছখন মুকলি হৈছে এই নটিছখনতে সকলো ডিটেইলছত দিয়া হৈছে ফ্ৰী এডমিশন কোনসকলে পাব কাৰেকচন কি তাৰিখে কৰিব পাৰিব প্ৰগ্ৰাম সিলেকচন কি তাৰিখৰ পৰা কি তাৰিখলৈ হ'ব মেৰিট লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব গোটেইখিনি তথ্য এই নটিছখনত দিয়া হৈছে এতিয়া আহক মই নটিছখন মই দেখুৱাই দিছোঁ আপোনালোকক বহুতে এইটো কমেণ্টটো কৰি আছিল ইনকম চাৰ্টিফিকেটখন আপলোড কৰিবলৈ নাই অহা মোৰ কেনেকৈ আপলোড কৰিম সেইটো কথাও আজি এইটো ভিডিঅ'ত ক'ম মই এতিয়া পোনপ্ৰথমতে আপোনালোকে নটিফিকেশ্যনখন চাই লওক ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছোঁ সেই লিংকত গৈ আপোনালোকে নটিছখন ডাউনলোড কৰি ল'ব পাৰিব দেখিছে নটিছখন এইখন নটিছ আজি প্ৰকাশ পাইছে প্ৰথমখিনিত আপোনালোকৰ ইমান ইম্পৰ্টেণ্ট কথা নাই বেছিক কিছুমান ইনফৰমেশ্যন দিয়া হৈছে আপোনালোকৰ ছেকেণ্ড পেজটো আপোনালোকে চাব ছেকেণ্ড পেজটোতে আপোনালোকৰ গোটেইখিনি ডিটেইলছত দিয়া হৈছে ইয়াত দেখিছে আপোনালোকৰ টাইমলাইনটো আপোনালোকৰ সম্পূৰ্ণ দি দিয়া হৈছে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব ফ্ৰী এডমিশন কোনসকলে পাব ফ্ৰী এডমিশনৰ কথাটো আপোনালোকৰ 10 নম্বৰ পইণ্টত কোৱা হৈছে আপোনালোকে এবাৰ ভালদৰে চাই ল'ব সেইটো কথাও মই কৈ দিম কি আপোনালোক কোনসকলে ফ্ৰী পাব প্ৰথমতে টাইমলাইনটো চাই লওক আপোনালোকে টাইমলাইনটো আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ প্ৰগ্ৰাম সিলেকচন আপোনালোকৰ দেখিছে নন CUT বা CUT আপোনালোকে যিসকলে CUT দিছিলে তেওঁলোকৰ বাবেও প্ৰগ্ৰাম সিলেকচনৰ ডেটটো অলপ বেলেগ হ'ব আৰু যিসকল নন CUT যিসকলে CUT এক্সাম দিয়া নাই তেওঁলোকৰ বাবেও প্ৰগ্ৰাম সিলেকচনৰ ডেটটো অলপ বেলেগ হ'ব ইয়াত দেখিছে যিসকল নন CUT অৰ্থাৎ যিসকলে কেৱল হাই সেকেন্ডাৰী পাছ কৰিছে কোনো ধৰণৰ এন্ট্ৰেন্স দিয়া নাই আন্ডাৰ গ্ৰেজুৱেচনৰ এডমিশনৰ বাবে তেওঁলোকে ৰেজিষ্ট্ৰেচনটো অলৰেডি কৰিছেই চাগে আপোনালোকে যদি কৰা নাই অতি সোনকালে কৰি লওক আৰু আপোনালোকৰ প্ৰগ্ৰাম সিলেকচনটো ষ্টাৰ্ট হ'ব 27 মে'ৰ পৰা 2 জুনৰ ভিতৰত 27 মে'ৰ পৰা 2 জুনৰ ভিতৰত আপোনালোকে কলেজসমূহ সিলেক্ট কৰিব লাগিব কি সাবজেক্টত আপোনালোকে পঢ়িব বিচাৰে হেতু সিলেক্ট কৰিব লাগিব সেইসমূহ আপোনালোকে 27 মে'ৰ পৰা 2 জুনৰ ভিতৰত কৰিব লাগিব আৰু কাৰেকচন উইথড্ৰ দেখিছে আপোনালোকে যদি আপোনালোকৰ কিবা ভুল হৈ গ'ল তেনেহলে চিন্তাৰ কোনো প্ৰয়োজন নাই 3 তাৰিখ আৰু 4 তাৰিখে আপোনালোকে কাৰেকচন কৰিব পাৰিব কাৰেকচনটো কিদৰে কৰিব প্ৰগ্ৰাম সিলেকচন কিদৰে কৰিব মই ডিটেইলছত ভিডিঅ' বনাই দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে লগালগ আপোনালোকে ভিডিঅ'সমূহ লাভ কৰে ইয়াত দেখিছে বাকি CUT সকলৰ বাবে অলপ টাইমলাইনটো অলপ বেলেগ হৈছে দেখিছে 1 ৰ পৰা 2 জুলাইত আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পাছত আপোনালোকৰ কাৰেকচন আহিব 3 আৰু 4 জুলাইত এইখিনি অকমান দেৰি কৰি দিয়া হৈছে যেহেতু CUT ৰিজাল্ট দিয়া নাই বৰ্তমানলৈকে ৰিজাল্ট দিয়াৰ পাছত বাকিখিনি আপোনালোকৰ প্ৰসেছ হ'ব কিন্তু আপোনালোকৰ যেটো নন CUT যিসকলে কেৱল হাই সেকেন্ডাৰী পাছ কৰিছে কোনো ধৰণৰ এন্ট্ৰেন্স দিয়া নাই তেওঁলোকে কলেজসমূহত নাম ভৰ্তি কৰিবৰ বাবে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে তেওঁলোকৰ প্ৰগ্ৰাম সিলেকচনটো 27 মে'ৰ পৰা আৰম্ভ হৈ যাব 2 জুনৰ ভিতৰত আপোনালোকে প্ৰগ্ৰাম সিলেকচন কৰিব লাগিব তাৰ পাছত আপোনালোকৰ প্ৰগ্ৰাম সিলেকচনৰ সাইটটো বন্ধ হৈ যাব তাৰ পাছত আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব মেৰিট লিষ্টৰ ডেটখিনি দিয়া হৈছে আপোনালোকে চাই ল'ব এবাৰ দেৰি নকৰিব আপোনালোকে এতিয়ালৈকে যদি ৰেজিষ্ট্ৰেচনটো কৰা নাই ৰেজিষ্ট্ৰেচনটো কৰি লওক কিদৰে ৰেজিষ্ট্ৰেচন কৰিব ডিটেইলছত মই ভিডিঅ' বনাই দি ৰাখিছোঁ ডকুমেন্ট কিদৰে আপলোড কৰিব স্টেপ বাই স্টেপ মই ভিডিঅ' বনাই দি ৰাখিছোঁ আপোনালোকে সেই ভিডিঅ'কেইটা চাই ল'ব পাৰে ডেসক্ৰিপচনতে লিংক দি ৰখা হৈছে যিসকলে কৰা নাই অতি সোনকালে ৰেজিষ্ট্ৰেচনটো কৰি লওক আৰু এটা কথা মনত ৰাখক যিসকলৰ এনুৱেল ইনকম যিসকলৰ ফেমিলিৰ এনুৱেল ইনকম 2 লাখতকৈ তলত হয়
তেওঁলোকে অতি সোনকালে ইনকম চাৰ্টিফিকেটখন আবেদন কৰক আৰু ইনকম চাৰ্টিফিকেটখন চাৰ্কুল অফিচৰ পৰা এপ্ৰুভ হোৱা হ'ব লাগিব কোনো ধৰণৰ হাতেৰে লিখা বা তেনেকুৱা ধৰণৰ ইনকম চাৰ্টিফিকেট নহ'ব চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰাহে ইনকম চাৰ্টিফিকেট হ'ব ইনকম চাৰ্টিফিকেট কিদৰে আবেদন কৰিব তাৰ ওপৰতো মই ভিডিঅ' বনাই দি ৰাখিছোঁ আৰু যিসকলৰ এনুৱেল ইনকম 2 লাখতকৈ তলত তেওঁলোকক ফ্ৰী ৱেইভাৰ অৰ্থাৎ ফ্ৰী এডমিশ্যন দিয়া হ'ব সেইটো কাৰণে মনত ৰাখক আপোনালোকে ফ্ৰী ৱেইভাৰ স্কিমত তেওঁলোকে পৰিব যিসকলৰ এনুৱেল ইনকম 2 লাখতকৈ তলত হয় ইয়াত দেখিছে বহুতে কি কৈছে 2 লাখতকৈ তলত ইনকম যদিও ইনকম চাৰ্টিফিকেট আপলোড কৰা নাই ইনকমটো নট এপ্লিকেবল দি ৰাখিছে আপোনালোকৰ যিটো ফেমিলি এনুৱেল ইনকমটো সিলেক্ট কৰি পেলাই তাত আপোনালোকে নট এপ্লিকেবল কৰি দিছে বহুতে বা বহুতৰ আপোনালোকৰ ইনে আন্তাজি কিবা 3 লাখ আপ টু 3 লাখ আপ টু 2 লাখ ভৰাই দিছে তেনেকুৱা নকৰিব আপোনালোকে ইনকম চাৰ্টিফিকেট আবেদন কৰক ইনকমত যিমানটো আহে ইনকম চাৰ্টিফিকেটত যিমানটো আহে সিমানটোহে আপোনালোকে তাত সিলেক্ট কৰিব ঠিক আছে যদি আপোনালোকৰ 2 লাখতকৈ তলত হয় তেনেহ'লে অতি সোনকালে এতিয়াও সময় আছে আপোনালোকৰ আজি 24 তাৰিখ এতিয়াও সময় আছে আপোনালোকৰ ইনকম চাৰ্টিফিকেট আহিবলৈ আপোনালোকে যিমান পাৰে সোনকালে ইনকম চাৰ্টিফিকেটখন আবেদন কৰক যদি 2 লাখৰ তলত হয় তেতিয়াহে আপোনালোকে ফ্ৰী ৱেইভাৰ স্কিমটোত পৰিব এতিয়া মই দেখুৱাই দিছোঁ বহুতৰ ইনকম চাৰ্টিফিকেট আপলোড কৰাত অসুবিধা হৈছে বহুতে কৈছে মোৰ ইনকম চাৰ্টিফিকেট আপলোড কৰা অপশ্যনটো অহা নাই বা মই ইনকমটো কিমান দিম সেইটোত অলপ কনফিউজ হৈ আছে সেইটো মই দেখুৱাই দিছোঁ তাৰ বাবে আপোনালোকে লগইন কৰিব লাগিব লগইন কিদৰে কৰিব মই সেইটো দেখুৱাই দিছোঁ চাই লওক আপোনালোকে লগইন কৰা লিংকটো ডাইৰেক্ট মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ সেই লিংকত ক্লিক কৰক তাৰপাছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এপ্লাই কৰাৰ পাছত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰক নহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো ইমেইল আইডি দিছিলে ইমেইল আইডিটো ফিল আপ কৰক আপোনালোকে যিকোনো এটা ফিল আপ কৰক তাৰপাছত যিটো অনলাইন কৰোঁতে পাছৱৰ্ড দিছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো পাছৱৰ্ড দিছিলে পাছৱৰ্ডটো ফিল আপ কৰক কেপচাৰটো ফিল আপ কৰক তাৰপাছত লগইন অপশ্যনটোত ক্লিক কৰি দিয়ক অলপ সময় ৱেইট কৰিব যিহেতু ছাৰ্ভাৰটো অলপ শ্ল' চলি আছে আপোনালোকে অলপ সময় ৱেইট কৰিব তাৰপাছতে আপোনালোকৰ ডেস্কবৰ্ডটো শ্ব' কৰিব তাৰপাছতে আপোনালোকৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব দেখিছে ছাইডত মোৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈছে কিন্তু বৰ্তমানলৈকে মই প্ৰফাইলটো কমপ্লিট কৰা নাই যিসকলে প্ৰফাইলটো কমপ্লিট কৰিছে ফিল প্ৰফাইল ডিটেইলছটো আপোনালোকৰ টিকমাৰ্ক আহিব তাৰপাছত চিলেক্ট প্ৰগ্ৰেম অপশ্যনটো বৰ্তমানলৈকে খোল খোৱা নাই আপোনালোকৰ 27 মে' তাৰিখে খোল খাবহে তাৰপাছতহে আপোনালোকে প্ৰগ্ৰেমসমূহ চিলেক্ট কৰিব পাৰিব কমপ্লিট ইয়ৰ প্ৰফাইল অপশ্যনটোত ক্লিক কৰিব যিসকলে আৰম্ভণিৰ পৰা চাম বুলি ভাবিছে কিদৰে আবেদন কৰিম ডেছক্ৰিপশ্যনত লিংক আছে ভিডিঅ'ৰ আপোনালোকে সেই ভিডিঅ'টো প্ৰথমতে চাই লওক দেখিছে প্ৰথমতে আপোনালোকে কমপ্লিট ইয়ৰ প্ৰফাইল অপশ্যনটোত ক্লিক কৰিব তাৰপিছত মই ডাইৰেক্ট ফেমিলি ইনকমটোহে দেখুৱাইছোঁ বাকীখিনি মই দেখুৱাই নাথাকোঁ সেইখিনি অলৰেডি মই ভিডিঅ' বনাই দি ৰাখিছোঁ সেইবাবে কম্বাইন ফেমিলি ইনকম এইটোৱে হৈছে আপোনালোকৰ মেইন অপশ্যন আপোনালোকে এই অপশ্যনটোত দেখিবলৈ পাব দিছে লেছ দেন 1 লাখ মই চিলেক্ট কৰি ৰাখিছোঁ ইয়াত আপোনালোকে কেইবাটাও অপশ্যন দেখিবলৈ পাব বহুতে নট এপ্লিকেবল চিলেক্ট কৰি দিছে যিহেতু ইনকম চাৰ্টিফিকেট নাই তেওঁলোকে নট এপ্লিকেবল অপশ্যনটো চিলেক্ট কৰি দিছে কিন্তু আপোনালোকে এনেকুৱা নকৰিব যদি 2 লাখৰ তলত হয় তেনেহ'লে আপোনালোকে লেছ দেন 1 লাখ সেইটো সিলেক্ট কৰিব যদি 2 লাখৰ তলত হয় লেছ দেন 1 লাখ সিলেক্ট কৰিব যেহেতু সেকেন্ড অপশ্যনটো দিয়া হৈছে আপ টু 2 লাখ আপ টু 2 লাখ হলে আপোনালোকৰ 2 লাখতকৈ অধিক হৈ যাব তেতিয়াও আপোনালোকৰ অলপ অসুবিধা হ'ব যেহেতু 2 লাখ দিয়া হৈছে আপোনালোকৰ নটিছখনত কিন্তু যদি আপোনালোকে আপ টু 3 লাখ সিলেক্ট কৰে তেতিয়াও আপোনালোকৰ ইনকম সাৰ্টিফিকেট আপলোড কৰিবলৈ নাহে যদি আপোনালোকে আপ টু 2 লাখ আপোনালোকে লেছ দেন 1 লাখ এইখিনি যদি অপশ্যন সিলেক্ট কৰে তেতিয়াহে আপোনালোকৰ ইনকম সাৰ্টিফিকেট আপলোড কৰা অপশ্যনটো আহিব যদি নট এপ্লিকেবল অপশ্যনটো সিলেক্ট কৰে তেতিয়াও আপোনালোকৰ ইনকম সাৰ্টিফিকেট আপলোড কৰা অপশ্যনটো নাহে এইটো কথা মনত ৰাখিব আপোনালোকে তাৰপিছত মই সেভ এণ্ড কণ্টিনিউ কৰি দেখুৱাই দিছোঁ যেতিয়া মই আপোনালোকৰ দেখিলে যেটো লেছ দেন 1 লাখ মই সিলেক্ট কৰিলোঁ সেইটো সিলেক্ট কৰাৰ পাছত মোৰ ইনকম সাৰ্টিফিকেট আপলোড কৰা অপশ্যনটো আহি যাব মই লাষ্টত ডকুমেণ্ট আপলোড অপশ্যনটো দেখুৱাই দিছোঁ আপোনালোকক ইয়াত দেখিছে আপোনালোকে ডকুমেণ্ট আপলোডৰ পেজটো ইয়াত আহি গৈছে ইয়াত দেখিছে আপোনালোকৰ ইনকম সাৰ্টিফিকেট মই আপলোড কৰিবলৈ আহিছে দেখিছে আপোনালোকে যদি আপ টু 2 লাখ 3 লাখ দিয়ে আপোনালোকে তেতিয়া ইনকম সাৰ্টিফিকেট আপলোড কৰিবলৈ নাহে যদি নট এপ্লিকেবল অপশ্যনটো সিলেক্ট কৰে তেতিয়া ইনকম সাৰ্টিফিকেট আপলোড কৰিবলৈ নাহে এইকেইটা কথা মনত ৰাখিব আপোনালোকৰ যদি এনুৱেল ইনকম 2 লাখতকৈ তলত হয় তেনেহ'লে লেছ দেন 1 লাখ আপোনালোকে সিলেক্ট কৰিব পাৰে যদি আপ টু 2 লাখ সিলেক্ট কৰে তেতিয়া আপোনালোকৰ 2 লাখতকৈ অধিক হৈ যাব এইটো কথা মনত ৰাখিব আপোনালোকে এইদৰে আপোনালোকে ইনকম সাৰ্টিফিকেটখন আপলোড কৰিব পাৰিব যদি অনলাইন কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব যদি অনলাইন কৰা ভিডিঅ'কেইটা চাম বুলি ভাবিছে ডেছক্ৰিপশ্যনত লিংক দি ৰখা হৈছে বা মোৰ চেনেলত গৈ আপোনালোকে চেক কৰিব পাৰে ডিটেইলছত মই ভিডিঅ' দি ৰখা হৈছে A to Z আপোনালোকৰ আৰম্ভণি ৰেজিষ্ট্ৰেশ্যনৰ পৰা ডকুমেণ্ট আপলোডলৈকে গোটেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকে সেই ভিডিঅ'কেইটা চাই যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই অতি সোনকালে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া প্ৰগ্ৰেম চিলেকশ্যন বা কাৰেকশ্যনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়া মই ডিটেইলছত ভিডিঅ' বনাই দি দিম